ন' ইউৰ ষ্টেটাছ। তো আপোনালোকে কি কৰিব, ন' ইউৰ ষ্টেটাছত ক্লিক কৰিব লাগিব। তো ন' ইউৰ ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা পেজ অ'পেন হ'ব। অ'পেন হোৱাৰ পাছত আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকে অনলাইন কৰাৰ সময়ত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছিলে, এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে ইয়াত বহাব লাগিব। যদি আপোনালোকৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই, তেনেহ'লে আপোনালোকে চাব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই কেনেদৰে আপোনালোকে মোবাইল নম্বৰৰ সহায়ত ৰেজিষ্ট্ৰেশ্যন নম্বৰ উলিয়াব পাৰে ভিডিঅ' দিয়া আছে। তো আপোনালোকে ভিডিঅ' চাই ল'ব পাৰে। তো আপোনালোকৰ ওচৰত যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, তেনেহ'লে আপোনালোকে